মৰমৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ আটাইৰে ভালে আছা। আজি মই তোমালোকৰ অসমীয়া পাঠ্যপুথি আপোন পাঠৰ অন্তৰ্গত ৩ নম্বৰৰ পাঠ চৰিত্ৰ, এই পাঠটো সম্পৰ্কে অলপ বুজাবলৈ আগবাঢ়িছোঁ। তোমালোকে আটাই মন দি শুনিবা। চৰিত্ৰ পাঠটোৰ লেখক হৈছে সত্যনাথ বৰাদেৱ। সত্যনাথ বৰাদেৱৰ জন্ম হৈছিল গুৱাহাটীৰ ভৰলুমুখত 1860 চনত। তেখেতক অসমীয়া সাহিত্যৰ এজন প্ৰসিদ্ধ গদ্য লেখক হিচাপে জনা যায়। সৰুৰে পৰাই তেওঁ সাহিত্যৰ প্ৰতি যথেষ্ট আকৰ্ষিত আছিলে আৰু বিভিন্ন বিষয়ত তেওঁ ৰচনাও লিখি থৈ গৈছে। তেওঁৰ লিখনিবোৰ খুব চিন্তাগধুৰ আৰু খুব সহজ সৰল ভাষাৰে তেওঁ ৰচনাবোৰ কৰি থৈ গৈছে আৰু যাৰ কাৰণে তেওঁ প্ৰচুৰ খ্যাতিও অৰ্জন কৰি থৈছে। বহল ব্যাকৰণখন এই সত্যনাথ বৰাদেৱে ৰচনা কৰিছিল। তেওঁৰ প্ৰকাশিত আৰু পুথি আছে, চোৱা তোমালোকে। আকাশ ৰহস্য, সাৰথি, সাহিত্য বিচাৰ, কেন্দ্ৰ সভা, চিন্তাকলি আদি, আৰু গীতৰ পুথি আছিলে গীতাৱলী। সাৰথি পুথিৰ ৰচনা ৰীতিৰ বাবেই অসমীয়া সাহিত্যৰ বেকন বুলি তেখেতক জনা যায়। গম পাইছানে? আৰু জোনাকী নামৰ যিখন মাহেকীয়া কাকত আছিলে, গুৱাহাটীৰ পৰা যেতিয়া ওলাইছিলে সেই সময়ত তেওঁ সেইখন সম্পাদনাও কৰিছিল। গতিকে এই সত্যনাথ বৰাদেৱে লিখা এটা সুন্দৰ পাঠ চৰিত্ৰ, আজি আমি সেই সম্পৰ্কে অলপ পঢ়োঁ। চোৱা, উদগতিৰ আন এটা আহিলা চৰিত্ৰ, সৎ চৰিত্ৰ উদগতি পথৰ প্ৰবল সহায়। যি মানুহে সৎ চৰিত্ৰক সাৰথি কৰি উদগতি পথত যাত্ৰা কৰে, তাক কোনো অপায়ে পখিব নোৱাৰে। ধনৰ বল বা বিদ্যাৰ বল একোৱেই চৰিত্ৰ বলৰ সমান নহয়। অৰ্থাৎ উদগতি মানে হৈছে উন্নত অৱস্থা। গতিকে ইয়াত কোৱা হৈছে উদগতিৰ আন এটা আহিলা কি বুলি কৈছে? চৰিত্ৰ। আৰু সৎ চৰিত্ৰ উদগতি পথৰ প্ৰবল সহায়ক। যদি চৰিত্ৰ সৎ হয় তেতিয়াহ'লে আমি উন্নত অৱস্থাৰ বাবে সেয়া আমাৰ কাৰণে সহায়ক হ'ব। যি মানুহে সৎ চৰিত্ৰক সাৰথি কৰি উদগতি পথত যাত্ৰা কৰে, তাক কোনো অপায়ে পখিব নোৱাৰে। আচলতে ইয়াত কৈছে যে সৎ চৰিত্ৰক সাৰথি কৰি, ভাল চৰিত্ৰ এটাক সাৰথি হিচাপে লৈ উন্নতিৰ বাবে যি মানুহে যাত্ৰা কৰে, তেওঁক কোনো অপায় অমংগলে পখিব নোৱাৰে বুলি কৈছে। ধনৰ বল বা বিদ্যাৰ বল একোৱেই চৰিত্ৰ বলৰ সমান নহয়। আচলতে ধন যিমান থাকক নতুবা বিদ্যাই যিমান নাথাকক কিয়নো, যদি চৰিত্ৰ আমাৰ ভাল নহয় তেতিয়াহ'লে একোৱেই কাম নাই। সেইকাৰণে কৈছে ধনৰ বল বা বিদ্যাৰ বল একোৱেই চৰিত্ৰ বলৰ সমান নহয়। চৰিত্ৰ আটাইতকৈ ওপৰত। চৰিত্ৰ ভাল হ'লেই সকলো ভাল আচলতে। তাৰপিছত কি কৈছে চোৱা, কুচৰিত্ৰৰ কুফল ধন বা বিদ্যাৰে খন্দাব নোৱাৰি। কি কৈছে? কুচৰিত্ৰৰ কুফল, যি বেয়া চৰিত্ৰ। কুচৰিত্ৰ মানে কি? বেয়া চৰিত্ৰ। বেয়া চৰিত্ৰৰ ফল সদায় বেয়াই হয়, হয়নে? কুচৰিত্ৰৰ কুফল ধন বা বিদ্যাৰে খন্দাব নোৱাৰি। আমি যিমানেই আমাৰ ধন নাথাকক বা যিমানেই আমি বিদ্যাৰ অধিকাৰী কিয় নহওঁ, আমাৰ যদি আমি কিবা এটা বেয়া কাম কৰিলোঁ আৰু তাৰ ফল বেয়াই হ'ব, সেই বেয়াটোক আমি বিদ্যা বা ধনেৰে খণ্ডন কৰিব নোৱাৰোঁ। ধনৱন্ত আৰু বিদ্যাৱন্ত মানুহো চৰিত্ৰৰ দুখত ৰসাতললৈ যায়। কি কৈছে? ধনৱন্ত আৰু বিদ্যাৱন্ত মানুহবিলাকো, যাৰ অধিক ধন আছে, বিদ্যাও আছে অধিক, তেওঁলোক চৰিত্ৰৰ দুখত পৰি কি হয়? বিপদৰ ফালে আগবাঢ়ি গৈ থাকে, ৰসাতললৈ যায় বুলি যিষাৰ শব্দ ইয়াত লিখা হৈছে। গতিকে সেই কৈছে যে চৰিত্ৰ, আচলতে চৰিত্ৰ বেয়া চৰিত্ৰটো খুব এটা
বেয়া কথা। গতিকে যদি আমাৰ চৰিত্ৰ বেয়া হয়, আমি যিমান ধনৱন্ত বা বিদ্যাৱন্তই কিয় নহওঁ, আমি কেতিয়াও উন্নতিৰ পথলৈ আগবাঢ়িব নোৱাৰিম, সদায় ৰসাতললৈ যাম। চৰিত্ৰহীন মানুহৰ শত্ৰু সৰহ, এতেকে সংসাৰত সিহঁতৰ বিপদো সৰহ। যিবিলাক মানুহ চৰিত্ৰহীন, যাৰ চৰিত্ৰ বেয়া, তেনে মানুহৰ শত্ৰু পৃথিৱীত সৰহ বুলি কৈছে। এনেকুৱা মানুহৰ সংসাৰত বিপদো বেছি। আচলতে যাৰ চৰিত্ৰ বেয়া, তেওঁ সকলোৱে বেয়া পায়। বেয়া পোৱাৰ ফলত তেওঁৰ শত্ৰু সৰহ হৈ পৰে আৰু তেনে মানুহৰ সংসাৰত বিপদ বাঢ়ি যায়। ধনহীন বা বিদ্যাহীন হ'লে মানুহে আনৰ পুতৌ পায়, কিন্তু চৰিত্ৰহীন হ'লে তাক কোনেও দেখিব নোৱাৰে। কি কৈছে? যদি তুমি ধনহীন হোৱা, তোমাৰ ধন নাই বা তোমাৰ বিদ্যা নাই, বিদ্যাহীন হোৱা, তেতিয়া তোমাক আনে পুতৌ কৰিব। কিন্তু যদি তুমি চৰিত্ৰহীন হোৱা, তোমাৰ চৰিত্ৰ ভাল নহয়, তেতিয়া কোনেও তোমাক দেখিব নোৱাৰে, ভাল নাপায়। গম পাইছানে? সৎ চৰিত্ৰ মানৱ স্বভাৱৰ জেউতি। সৎ চৰিত্ৰ কি কৈছে? মানৱ স্বভাৱৰ জেউতি। আন গুণ নাথাকিলেও অকল সেয়ে মানুহৰ শোভা বঢ়ায়। মানুহৰ স্বভাৱৰ জেউতি মানে পোহৰ। কিহে মানুহক পোহৰাই তোলে? সৎ চৰিত্ৰই। তোমাৰ চৰিত্ৰই তোমাক পোহৰাই তুলিব। গম পাইছানে? গতিকে কৈছে যে সৎ চৰিত্ৰ মানৱ স্বভাৱৰ জেউতি আৰু গুণ নাথাকিলেও অকল সেয়ে মানুহৰ শোভা বঢ়ায়। আন গুণ নাথাকিলেও সেয়ে মানুহৰ কি কৰিছে? শোভা বঢ়ায় বুলি কৈছে। মানুহৰ জেউতি কি? সৎ চৰিত্ৰ। আৰু যদি মানুহৰ সেই আন একো গুণ নাই, কিন্তু তেওঁৰ চৰিত্ৰ খুব ভাল, তেতিয়াও কি হ'ব? মানুহে তেওঁৰ সেই শোভাটো, তেওঁ যে এজন চৰিত্ৰৱান মানুহ, সেইটোৱে তেওঁৰ শোভা বৃদ্ধি কৰিব। গম পাইছা? চৰিত্ৰৱান মানুহ পবিত্ৰ জলৰ নিচিনা। সিহঁত নিজেও পবিত্ৰ আৰু আনকো পবিত্ৰ কৰে। পবিত্ৰ জল মানে পানী, হয়নে? যি মানুহৰ চৰিত্ৰ ভাল, চৰিত্ৰৱান মানুহ, তেওঁলোক কিহৰ নিচিনা বুলি কৈছে? পবিত্ৰ জলৰ নিচিনা, পানীৰ দৰে, পবিত্ৰ পানীৰ দৰে। সিহঁতে নিজেও পবিত্ৰ আৰু আনকো তেওঁলোকে কি কৰে? পবিত্ৰ কৰি থয়, হয়নে? পানীত আমি ধুই নিকা হ'লে মানে পবিত্ৰ হোৱা বুলি কয়, হয়নে? গতিকে আমি পূজা পাতল কৰিবলৈ হ'লে আমি কি কৰোঁ? গা পা ধুই পবিত্ৰ হওঁ। আচলতে পানীয়ে আমাক পবিত্ৰ কৰি তোলে। সেইকাৰণে কৈছে যে চৰিত্ৰৱান মানুহ পবিত্ৰ জলৰ দৰে। সিহঁতে নিজেও পবিত্ৰ আৰু আনকো কি কৰে? পবিত্ৰ কৰি তোলে। চৰিত্ৰৱন্ত মানুহক চৰিত্ৰহীন মানুহে পেটে পেটে ভয় কৰে। যিবিলাক মানুহ ভাল চৰিত্ৰৰ, তেনেকুৱা মানুহক যিবিলাক চৰিত্ৰহীন মানুহ থাকে, বেয়া স্বভাৱৰ মানুহ থাকে, তেওঁলোকে ভয় কৰে, পেটে পেটে ভিতৰি ভিতৰি ভয় কৰে আৰু সিহঁতৰ আগত বেয়া কাম কৰিবলৈ সংকুচিত হয়। তাৰমানে ভাল চৰিত্ৰৰ মানুহ এজনৰ আগত বেয়া চৰিত্ৰৰ মানুহ এজনে খপকে কিবা এটা কৰিবলৈ অলপ সংকোচ বোধ কৰে, ভয় কৰে। ধন আৰু বিদ্যাৰ পৰা মানুহে ক্ষমতা লাভ কৰে, কিন্তু চৰিত্ৰৰ পৰা মহত্ব প্ৰাপ্ত হয়। কি কৈছে? ধন থাকিলে, বিদ্যা থাকিলে মানুহৰ ক্ষমতা প্ৰাপ্তি হয়, ক্ষমতা পায় মানুহে, কিন্তু চৰিত্ৰৰ পৰা মানুহৰ মহত্বৰ প্ৰকাশ পায়। এজন যে এজন ভাল মানুহ, তেনে মহত্বৰ প্ৰকাশ পায়। গম পাইছানে? কুচৰিত্ৰই মানুহক পশুত্বলৈ নমায়, কিন্তু সুচৰিত্ৰই কি কৰে? দেৱত্বলৈ তোলে। কুচৰিত্ৰ, বেয়া চৰিত্ৰই মানুহক পশুত্বলৈ, পশুৰ শাৰীলৈ যায়গৈ মানুহৰ। তাৰমানে মানুহ আৰু পশুৰ মাজত এটা পাৰ্থক্য আছে, হয়নে নহয়? মানুহৰ দৰে গুণৱন্ত পশু নহয়, হয়নে নহয়? আৰু সেই যদি মানুহৰ চৰিত্ৰ বেয়া, তেতিয়াহ'লে পশু বুলি মানুহক কোৱা হয়। সেইকাৰণে কৈছে যে কুচৰিত্ৰই মানুহক পশুত্বলৈ নমায়, কিন্তু সুচৰিত্ৰই কলৈ লৈ যায়? যদি চৰিত্ৰ ভাল হয়, তেওঁক দেৱতাৰ শাৰীলৈ লৈ যায় মানুহে, দেৱত্বলৈ তেওঁক তুলি নিয়ে। গম পাইছানে? তাৰপিছত সুচৰিত্ৰ মনুষ্যত্বৰ সাৰ, এতেকে সি উন্নতিৰ মেৰুদণ্ডৰ নিচিনা। সুচৰিত্ৰটো কি হৈছে? মনুষ্যত্বৰ সাৰ, মানুহৰ সাৰ মানে গম পাইছা নহয়? সাৰ কি বস্তু? কিবা এটা ঔষধ। সাৰটো হৈছে কি? এটা ঔষধ। অৰ্থাৎ শাক পাচলিত যেনেকৈ সাৰ দিয়া হয়, সাৰ জাবৰ দিলে শাক পাচলি কি হয়? বৃদ্ধি হয়, হয়নে নহয়? বাঢ়ি আহে, সুন্দৰ হৈ উঠে। সেই তেনেকৈ কৈছে যে মনুষ্যত্বৰ গুণ যিখিনি গুণ, সেইখিনি যদি সুচৰিত্ৰক সাৰৰ দৰে ব্যৱহাৰ কৰা হয়, তেনেহ'লে সি উন্নতিৰ মেৰুদণ্ডৰ নিচিনা হয়, উন্নতিৰ পথেৰে আগবাঢ়ি যাবলৈ সুবিধাজনক হয়। গম পাইছানে? চৰিত্ৰৰ মূল অভ্যাসেই হৈছে কি? চৰিত্ৰৰ মূল অভ্যাস মানে বুজিছা নহয়?
কিবা এটা কাম অনবৰতে কৰি থাকিব ভাল পোৱা কাম, হয়নে? কৰি ভাল লগা এটা কাম, সেইটোক কয় অভ্যাস। এতিয়া কোনো এটা কাম সদায় কৰি থাকিলে তাক পাছত গৈ এৰিব নোৱাৰা হয়, আৰু এৰিব নোৱাৰা হ'লেই সেই কামটো অভ্যাস হোৱা বোলে। অভ্যাস মানে ইংৰাজীত কোৱা হয় হেবিট, হয়নে? আমাৰ কিবা এটা কাম কৰি কৰি কেতিয়াবা আমাৰ সেইটো অভ্যাসত পৰিণত হয়গৈ, হেবিটত পৰিণত হয়। পিছত কি হয়, সেই কামটো আমি নকৰাকৈ থাকিব নোৱাৰোঁ। সেইটোৱে হৈছে কি অভ্যাস। সেইকাৰণে চৰিত্ৰৰ মূল কি বুলি কৈছে, অভ্যাস বুলি কোৱা হৈছে। মানুহে প্ৰতি একোটা অভ্যাস আছে। কোনো মানুহৰ পুৱাই উঠা অভ্যাস, কোনো মানুহৰ বেলিকৈ উঠা অভ্যাস, হয়নে? কোনো মানুহৰ এসাঁজ খোৱা অভ্যাস, কোনো মানুহৰ 3 সাঁজ খোৱাৰ অভ্যাস। দেখিছে, প্ৰত্যেকৰে একোটা অভ্যাস আছে, একোটা হেবিট আছে। কিছুমান মানুহে সোনকালে শুই উঠে ৰাতিপুৱা, সেইটো এটা অভ্যাস। কিছুমান মানুহে দেৰিলৈকে শুই থাকে, সেইটো এটা অভ্যাস, হয়নে? আৰু কিছুমান মানুহে কি কৰে, এসাঁজহে খায় দিনটোত, এসাঁজ খোৱাৰ অভ্যাস। আকৌ কিছুমানে 3 সাঁজো খায়। এইবিলাক সকলোৰে মানুহৰ গঢ়ি উঠা এটা অভ্যাস। যেনেকৈ যোনে যি ধৰণেৰে গঢ় দিব, সেই ধৰণেই অভ্যাসটো গঢ়ি উঠে। গম পাইছানে? এনেবিলাক কামত যেনেকৈ মানুহৰ একোটা অভ্যাস জন্মে, আচাৰ ব্যৱহাৰ সম্বন্ধেও সেইদৰে মানুহে কি হয়, একোটা ভিন ভিন অভ্যাস জন্মে। যিদৰে আমি এসাঁজ খালোঁ, কোনোবাই 3 সাঁজ খালোঁ, কোনোবাই শুই উঠিলোঁ সোনকালে, কোনোবাই দেৰিকৈ উঠিলোঁ, একোটা অভ্যাস যেনেকৈ জন্ম হৈছে, তেনেকৈ আচাৰ ব্যৱহাৰ, আমাৰ যিখিনি আচাৰ ব্যৱহাৰ আমি মানুহৰ লগত যি ব্যৱহাৰ কৰোঁ, সেই সম্বন্ধেও একোটা ভিন ভিন মানুহৰ ক্ষেত্ৰত ভিন ভিনভাৱে সেই অভ্যাস জন্ম হয়। কোনো মানুহৰ খিয়াল কৰাৰ অভ্যাস হয়, অৰ্থাৎ সি খিয়াল নকৰি থাকিব নোৱাৰে। খিয়াল মানে গম পাইছা নহয়, আনক যি হিংসা কৰে, হয়নে? কিছুমান মানুহে হিংসা কৰে, হিংসা কৰাৰ কিছুমান মানুহৰ অভ্যাস হয়। আৰু মানে এইটো এটা অভ্যাসত পৰিণত হৈ যায়, যিটো নকৰিলে তেওঁ নোৱাৰে। কাৰোবাক তেওঁ হিংসা কৰে, আৰু সেই হিংসাটো যেতিয়া অভ্যাসত পৰিণত হয়, তেতিয়া তেওঁ হিংসা নকৰাকৈ থাকিব নোৱাৰে। সেইটো এটা অভ্যাস। কোনো মানুহৰ চুৰ কৰাৰ অভ্যাস হয়, অৰ্থাৎ সি চুৰ নকৰি থাকিব নোৱাৰে। কিছুমান মানুহৰ কি হয়, চুৰ কৰা হয়, চুৰে কি কৰে, চুৰ কৰে, আৰু সেইটো তেওঁ কৰি কৰি শেষত তেওঁৰ অভ্যাসত পৰিণত হয়গৈ। আৰু শেষত তেওঁ কি হয়, চুৰে হৈ থাকে। তেওঁৰ সেই অভ্যাসটো তেওঁ সলনি কৰিব নোৱাৰে, চুৰ নকৰি থাকিব নোৱাৰে, হয়নে? এইদৰে আচাৰ ব্যৱহাৰ সম্বন্ধে যিবোৰ অভ্যাস জন্মে, সেইবোৰ গোট খাই মানুহৰ কি হয়, চৰিত্ৰ হয়। আৰু সেই যে অভ্যাস, কাৰোবাৰ ভাল অভ্যাস, কাৰোবাৰ বেয়া অভ্যাস, এই গোটেইবোৰ লগ লাগি মানুহৰ চৰিত্ৰটো গঠন হয়। গম পাইছানে? সেয়াই হৈছে চৰিত্ৰ। আৰু মানুহৰ অন্তৰত ভাল আৰু বেয়া কি আছে চোৱা, 2 শ্ৰেণীৰ বৃত্তি আছে। মানুহৰ অন্তৰত কি আছে বুলি কৈছে, 2 শ্ৰেণীৰ বৃত্তি আছে। এটা ভাল আৰু এটা বেয়া বৃত্তি। ভাল বৃত্তিৰ গুণত ভাল অভ্যাস জন্মে, যেনে দয়াৰ গুণত মানুহ দানী হয়। ভাল বেয়া 2টা বৃত্তি থাকে দেই মানুহৰ অন্তৰত। ভাল বৃত্তিৰ গুণত কি হয়, ভাল অভ্যাস কিছুমান জন্ম হয়, যেনে দয়াৰ গুণত মানুহ দানী হয়, পৰোপকাৰী হয়, হয়নে? মানুহৰ যদি দয়া বৃত্তিটো থাকে, তেতিয়াহ'লে কি হয়, হেনে দয়াৰ বৃত্তি থকা মানুহবিলাক কি হয়, দানী হয়, পৰোপকাৰী হয়, আনক দান দিব বিচাৰে, আনক সহায় কৰিব বিচাৰে। বেয়া বৃত্তিৰ গুণত বেয়া অভ্যাস জন্মে, আৰু যদি বেয়া বৃত্তি থাকে, তেতিয়াহ'লে বেয়া অভ্যাস কিছুমান জন্মে, যেনে লোভ। যদি লোভটো বেয়া বৃত্তি, যিহেতু লোভটো আমি জানো খুব বেয়া বস্তু, আৰু লোভৰ গুণত মানুহ কি হয়, চুৰ হয়, ঠগ হয়। যিমানেই লোভ হ'ব, সিমানেই কিবা এটা পোৱাৰ হাবিয়াস বাঢ়ি যাব, হয়নে? আৰু তেনে ক্ষেত্ৰত অভাৱে মানুহক কি কৰি তুলিব, চুৰ, ঠগ, এনেকুৱা ধৰণৰ চৰিত্ৰত পৰিণত কৰিব। এতেকে ভাল বৃত্তিৰ পৰা ভাল চৰিত্ৰ, আৰু বেয়া বৃত্তিৰ পৰা কি হয়, বেয়া চৰিত্ৰ জন্মে। ভাল বেয়া 2বিধ বৃত্তিকে মানুহে কি কৰে, যত্ন পুৰুষাৰ্থ কৰি বঢ়াব তুতাব পাৰে। এই সকলোবিলাক আমি সকলো চিনি পাওঁ, ভাল কোনটো বেয়া কোনটো, হয়নে? কিন্তু কেতিয়াবা কি হয়, আমাক সময়ে সেইবিলাক বাছনি কৰাত সহায় নকৰে। আমি সময়ৰ দুখত পৰিও কেতিয়াবা বেয়া চৰিত্ৰত পৰিব পাৰোঁ। কিন্তু এই সকলোবিলাক ভাল বেয়া যে যিখিনি কাম আছে, মানুহে যত্ন বা চেষ্টা কৰি পেলাই বঢ়াব বা তুতাব পাৰে। নিজৰ ভাল চৰিত্ৰটো আৰু ভাললৈ নিব পাৰি, আৰু বেয়া চৰিত্ৰ হ'লে মানে তাক আমি
নাইকিয়াও কৰিব পাৰোঁ। পুৰুষাৰ্থ মানে হৈছে কি চেষ্টা কৰা বা যত্ন কৰি মানুহে ভাল বেয়া চৰিত্ৰ বঢ়াব বা টুটাব পাৰে বা বঢ়াব বা কমাব পাৰে। যি চৰিত্ৰ ভাল কৰিব খোজে সি তাৰ বেয়া বৃত্তিবোৰ দমাই ৰাখি ভালবোৰৰ তেজ বহোৱা উচিত। কি কৈছে? যি ব্যক্তিয়ে নিজৰ চৰিত্ৰ ভাল কৰিব খোজে তেওঁ সেই নিজৰ বেয়া বৃত্তিবোৰ দমাই ৰাখিব লাগিব। সেইবোৰ দমাই ৰাখি ভালবোৰক কি কৰিব লাগিব? বঢ়াবলৈ যত্ন কৰিব লাগিব, বঢ়াই তুলিবলৈ। গম পাইছানে? মানুহৰ বেয়া বৃত্তিবোৰৰ কৰ্ষণ নকৰাকৈ আপোনা আপুনি ফুটি ওলায়, কিন্তু ভালবোৰ জ্ঞান বুদ্ধি থিৰ হলেহে দেখা দিয়ে। কি কৈছে? অৰ্থাৎ মানুহৰ যিখিনি বেয়া বৃত্তি সেইখিনি দেখুৱাবলৈ চেষ্টা নকৰিলেও নিজে নিজে ফুটি ওলাই আহে। গম পাইছানে? কিন্তু ভালবোৰ জ্ঞান বুদ্ধি থিৰ হলেহে দেখা দিয়ে। ভাল গুণখিনি কিন্তু ফটককৈ দেখা নাযায়, ঘপকৈ আমি নেদেখোঁ। সেইখিনিৰ কাৰণে জ্ঞান বুদ্ধি থিৰ হ'ব লাগিব। ল'ৰা কালত মানুহ ক্ৰোধ লোভ আদি বেয়া বৃত্তিবোৰৰ অধীনত থাকে, তেতিয়া তাৰ মনত ভাল বৃত্তিৰ ক্ৰিয়া দেখা নাযায়। কি কৈছে? যেতিয়া ল'ৰা কাল মানে সৰুকালত সাধাৰণতে কি হয়? ক্ৰোধ লোভ, হয় নে নহয়? ক্ৰোধ খং লোভ আদি বেয়া বৃত্তিবোৰৰ অধীনত থাকে, তেতিয়া তাৰ মনত ভাল বৃত্তিৰ ক্ৰিয়াই দেখা নাযায়। এইবিলাক বস্তু কি হয়? সাধাৰণতে ক্ৰোধ হওক লোভ হওক এইবিলাক বেয়া বৃত্তিৰ অধীনত থকা বস্তু, হয়নে? আৰু তেতিয়া কি হয়? মনত ভাল বৃত্তিৰ ক্ৰিয়াই নাথাকে, দেখা নিদিয়ে। মানে ভাল বৃত্তি এটাৰ জন্মই নহয়, তাৰমানে এনেকুৱা ধৰণৰ হয়গে কেতিয়াবা। ডাঙৰ হৈ হিতাহিত জ্ঞান লাভ কৰিলে তেতিয়া ভাল বৃত্তিবোৰ দেখা দিব পাৰে। আচলতে সেই সৰু কালত সেই ভাল বৃত্তি কোনটো বেয়া বৃত্তি কোনটো সেই সম্বন্ধে জ্ঞানী জন্ম নহয়। আৰু যেতিয়া লাহে লাহে জীৱনত আগবাঢ়ি যোৱা হয়, ডাঙৰ হৈ অহা হয়, তেতিয়াহে কোনবোৰ ভাল বা কোনবোৰ বেয়া বিচাৰ কৰিব পৰা হয়। মানুহৰ জীৱনত বেয়া বৃত্তিবোৰ কিয় আগবাঢ়ি ওলায় তাৰ কাৰণ ঠাৱৰুৱা টান, আৰু ইয়াত সেই কথা আমাৰ বিচাৰৰ বিষয় নহয়। এতিয়া ইয়াত এটা কথা উত্থাপন হৈছে যে মানুহৰ জীৱনত যে বেয়া বৃত্তিবোৰ কিয় আগবাঢ়ি ওলাই আহে, বেয়া বৃত্তিবোৰে কিয় পটককৈ চকুত পৰে, সেই কথাটো আমি সঠিককৈ ক'ব নোৱাৰিম। আৰু যিহেতু ইয়াত আমাৰ সেই কথা বিচাৰৰ বিষয়ো নহয় বুলি কৈছে, যিহেতু ইয়াত আমি অকল চৰিত্ৰৰ কথা পঢ়িছোঁ, আমি সেই সম্পৰ্কে আমি মনোযোগ দিয়াটো ভাল হ'ব। কিন্তু বেয়া বৃত্তিবোৰ আগবঢ়াৰ নিমিত্তে মনুষ্য জাতিৰ অশেষ অপকাৰ হৈছে, হয়নে? এতিয়া বেয়া বৃত্তিবোৰে যেতিয়া আগবাঢ়ি গৈ অহাৰ লগে লগে কি হৈছে? সমগ্ৰ মনুষ্য জাতিৰ কাৰণে অপকাৰ হৈছে। সেই বেয়াখিনি মানুহে বেছিকৈ ল'বলৈ ধৰিছে, আৰু ল'বলৈ ধৰাৰ ফলত কি হৈছে? সমগ্ৰ মনুষ্য জাতিৰ এটা অপকাৰ হৈছে। সিহঁতৰ দণ্ডিত মানুহে প্ৰথমতে বেয়া বাটে খোজ লয়, হয়নে নহয়? এতিয়া যিখিনি বেয়া মানুহ, সেই মানুহখিনি প্ৰথমে কোনফালে যাব? বেয়া বাটেৰে যাব। বেয়া বৃত্তিবিলাক মনুষ্য জীৱনত প্ৰথম নায়ক নোহোৱাহেঁতেন সংসাৰত ইমান কুকাম দেখা নগ'লহেঁতেন। এতিয়া যিহেতু বেয়া বৃত্তিবোৰেই মানুহে আগতে পায়, বেয়া বৃত্তিত বেছি মানুহ ঢাল খায়। সেই ঢাল খোৱাৰ ফলতে কি হৈছে? সংসাৰত কুকামবিলাক, বেয়া বেয়া কামবিলাক বাঢ়িবলৈ ধৰিছে। আৰু সেই বেয়া কামখিনি যদি আমাৰ বেয়া বৃত্তিবিলাক প্ৰথম খোজ নহ'লহেঁতেন আমাৰ জীৱনৰ, মনুষ্য জীৱনৰ, তেতিয়াহ'লে পৃথিৱীখনত বেয়া কাম দেখাই নগ'লহেঁতেন। গম পাইছানে? পৃথিৱী স্বৰ্গৰ নিচিনা সুখৰ আলয় হ'লহেঁতেন। তেতিয়া পৃথিৱীখন একদম স্বৰ্গ হিচাপেই থাকি গ'লহেঁতেন। কেতিয়াও বেয়া কামৰ চাহিদা ইয়াত বৃদ্ধি নহ'লহেঁতেন। গম পাইছানে? বেয়া বৃত্তিবিলাকে আগে মানুহক বেয়া বাটত পেলাই দিয়ে, পাছত জ্ঞানৰ বলেৰেহে তাৰ পৰা উদ্ধাৰ হ'ব লাগে। এতিয়া বেয়া বৃত্তিটো ইমানেই আগবাঢ়ি আছে যে বেয়া বৃত্তিবিলাকে মানুহক কি কৰে? বেয়া বাটলৈ লৈ যায়, আৰু পাছত যেতিয়া জ্ঞান অৰ্জন হয় মানুহৰ, সেই জ্ঞানৰ বলতহে তাৰ পৰা উদ্ধাৰ হ'বলৈ মানুহে শিকে। গম পাইছানে? এই দেখি মানুহ চৰিত্ৰ গঠন কৰা কামক চৰিত্ৰ সংশোধন নাম দিছে। এই দেখি মানুহে কি কৰিছে? যে চৰিত্ৰ যিটো গঠন, চৰিত্ৰ এটা গঠন মানে চৰিত্ৰটো বনাবলৈ যোৱা কামটোক কি বুলি কৈছে? চৰিত্ৰ সংশোধন। আচলতে সেই বেয়াখিনিৰ পৰা ভাল বৃত্তিলৈ আগবাঢ়ি যোৱাকে কি বুলি কৈছে? চৰিত্ৰ সংশোধন কৰা বুলি কৈছে। আদিতে সকলো মানুহৰ চৰিত্ৰ বেয়া থাকে, পাছত কি হয়? জ্ঞান বুদ্ধি উপজিলে তাক মানুহে শুধৰাই লয়। প্ৰথমতে মানুহৰ
কি থাকে সকলো মানুহৰে চৰিত্ৰটো বেয়া থাকে বুলি কৈছে কিন্তু পাছত যেতিয়া জ্ঞান বুদ্ধি হয় তেতিয়া মানুহে সেইখিনি শুধৰাই ভাল বৃত্তিলৈ সংশোধন কৰিবলৈ যায় আৰু হেতুকে চৰিত্ৰ সংশোধন বুলি কোৱা হৈছে কিন্তু বেয়াক ভাল কৰা বা অপবিত্ৰক পবিত্ৰ কৰা বৰ টান কথা কিন্তু যিটো বেয়া হ'ল বেয়াই সেই বেয়াটোক জানো আমি ভাল কৰিব পাৰিম আমি ভুল কৰা ভুল এটা জানো আমি শুদ্ধ কৰিব পাৰিম গতিকে এইবিলাক খুব টান কথা আৰম্ভতে সহজ বাট লগাই দিবলৈ উজু কিন্তু অহজ বাটত চলি থকা মানুহক তাৰ পৰা উভতাই অনাটো টান কি কৈছে আমি আৰম্ভণি যেতিয়া খোজ দিবলৈ আৰম্ভ কৰিছে সেই খোজটোতে যদি আমি সহজ বা সত্যৰ পথত আগুৱাই নিব পাৰোঁ তেতিয়াহ'লে সেইটো খুব উজু হ'ব কিন্তু যেতিয়া ভুল পথেৰে মানুহ যাবলৈ ধৰে সেই বাটৰ পৰা ঘূৰাই আনিবলৈ খুব বেছি টান কাম হৈ পৰে উভতাই অনাটো খুব টান কাম সেই দেখি সংসাৰত সহজ মানুহৰ সংখ্যাতকৈ অসহজ মানুহৰ সংখ্যা সৰহ কি কৈছে সহজ মানুহৰ সংখ্যাত যিহেতু যি ভুল বাটেৰে গ'ল তেওঁক ঘূৰাই অনাটো খুবেই টান সেইকাৰণে কোৱা হৈছে যে সহজ মানুহৰ সংখ্যাতকৈ পৃথিৱীত অসহজ মানুহৰ সংখ্যাটো অতিকৈ বেছি বুলি কোৱা হৈছে আগৰ পৰা অসহজ পথত প্ৰৱৰ্তাৰ নিমিত্তে তাত মানুহৰ ৰাপ জন্মে পাছত জ্ঞানৰ পোহৰত তাক কুণ্ঠচালী দেখিলেও সিহঁতে তাক এৰি দিব নোৱাৰে এতিয়া অসহজ বাটেৰে আগতেই যি গ'ল সেইটো তেওঁলোকৰ বাবে সহজেই হয় তাত কি হয় তেওঁলোকৰ সেই বস্তুটোৰ প্ৰতি আগ্ৰহ হেঁপাহ জন্মি যায় আৰু সেই বস্তুটো এৰিব নোৱাৰা হয় যদিও পিছত জ্ঞানৰ বলত গম পায় যে মই অসহজ বাটেৰে আগবাঢ়ি আহিছোঁ কিন্তু নিজৰ এটা অভ্যাস জন্ম হৈ যায় সেই অভ্যাসটো মানুহে এৰিব নোৱাৰা হৈ যায় সেই কৈছে যে ৰাপ জন্মে আৰু পাছত জ্ঞানৰ পোহৰত তাক কুণ্ঠচালী বুলি দেখিলেও কুণ্ঠচালী মানে কৈছে বেয়া যিটো একেবাৰে বেয়া বুলি গম পায়ো সেই বাট এৰিব নোৱাৰা হয় মানুহে গম পাইছানে এতেকে কোমল বয়সত চৰিত্ৰ শুধৰাই নল'লে পাছত শুধৰোৱা টান হয় কোমলতে ভাজ দিলেহে বস্তুৱে ভাজ লয় সেয়ে কৈছে যে চৰিত্ৰটো গঠন কৰিব লাগিব কোমল বয়সতে কাৰণ পিছলৈ তাক আকৌ ঘূৰাই অনাটো খুব কঠিন হৈ পৰে সেইকাৰণে কোমল বয়সতে যদি আমি ভাজ দিব বিচাৰোঁ তেতিয়াহ'লে সেইটো ভালদৰে ভাজ দিলে ভাল হ'ব বেয়াদৰে ভাজ দিলে বেয়া হ'ব সেইকাৰণে কৈছে যে চৰিত্ৰ কোমল বয়সতে শুধৰাই নল'লে পাছত শুধৰোৱাটো টান হৈ পৰে যি মানুহে কুকাম কৰি সাৰ পকাইছে তাৰ চৰিত্ৰ সংশোধন কৰা কথাপি সম্ভৱ নহয় যিবিলাক মানুহে গোটেই জীৱন অকল কুকৰ্মই কৰি আছে বেয়া কামেই কৰি আছে সেই তেনেকুৱা এজন মানুহৰ চৰিত্ৰ কিন্তু সংশোধন কৰিব পৰা নাযাব পাঠটো ইমানেই আছিলে আচলতে পাঠটোত তোমালোকক ক'বলৈ বিচৰা হৈছে যে সৎ চৰিত্ৰ সদায় সৎ আৰু তুমি যদি সৎ বাটেৰে আগবাঢ়ি যোৱা তুমি এজন সৎ চৰিত্ৰৰ ব্যক্তি হৈ পৰিবা বেয়া কামে তোমাক কেতিয়াও লগ দিব নোৱাৰিব আৰু এই চৰিত্ৰ গঠন আমি বেয়া বাটেৰে আগবাঢ়ি গৈ থাকোঁ গৈ সেইটো আমাৰ এটা অভ্যাসত পৰিণত হয়গৈ তেতিয়াহ'লে আমি সেই বাটৰ শুধৰণি আমি কেতিয়াও কৰিব নোৱাৰিম আৰু সদায় আমি অসৎ বাটেৰে আগবাঢ়ি গৈ থাকিব লাগিব গতিকে কোৱা হৈছে যে মানুহৰ চৰিত্ৰ ভাল বা বেয়া কৰিব পৰা যায় কিহৰ দ্বাৰা অভ্যাসৰ দ্বাৰা আৰু এটা কাম যেতিয়া আমি সদায় কৰি থাকোঁ সেই এদিন আমাৰ কি হ'ব অভ্যাসত পৰিণত হ'ব অভ্যাস যেতিয়া হৈ যাব আমি সেই কামটো সহজতে কেতিয়াও এৰিব নোৱাৰিম গম পাইছানে গতিকে সৰু ল'ৰা ছোৱালীবোৰক সুচৰিত্ৰৰ অধিকাৰী কৰিবলৈ হ'লে কি হ'ব লাগিব কোমল বয়সৰ পৰাই তেওঁলোকক গঢ় দিব লাগিব যদি শৈশৱতে গঢ় দিয়া নাযায় তেন্তে বয়স হোৱাৰ পাছত ডাঙৰ হোৱাৰ পিছত হাজাৰ চেষ্টা কৰিলেও কি হ'ব কোনো কামত নাহিব গতিকে ইয়াত পাঠটোত লেখকে কৈছে যে কোমল বয়সতে চৰিত্ৰ শুধৰাই নল'লে পাছত শুধৰাটো যিহেতু টান সেয়ে সুচৰিত্ৰৰ অধিকাৰী হ'বলৈ হ'লে কোমল বয়সৰ পৰাই তাক গঢ় দিব লাগিব এটা খুব সুন্দৰ পাঠ চৰিত্ৰ গঠনৰ তোমালোকে পাঠটো মন দি আকৌ পঢ়িবা বুলি আশা থাকিল ধন্যবাদ